পবিত্ৰ ভাদ মাহ। ভাদ মাহ বুলিলেই আমাৰ অসমীয়াৰ প্ৰতিটো নামঘৰে ভাদ মাহৰ ভাগৱত পাঠ হয় আৰু সেয়ে আনবিলাক নামঘৰৰ নিচিনাকৈ আমাৰ নামঘৰতো ভাগৱত পাঠ চলি আছে। তাৰ কাৰণে আজি আমি ৰাতিৰ চাহ আমাৰ ঘৰখনৰ হৈ আগবঢ়াম বুলি কিছুমান যা যোগাৰ কৰিছোঁ। এয়া আমি নামঘৰত গৈ চাহ আৰু পিঠাৰ আয়োজন কৰিলোঁ, লগতে চবকে বিলাই কৰি দিলোঁ, ভকতসকলক খোৱালোঁ আৰু এয়া আমাৰ নামঘৰৰ ভাগৱত পাঠ চলি আছে। তাৰ লগতে আমি যিহেতু আমাৰ অসমীয়াৰ পবিত্ৰ মাহ বুলি আমি ভাদ মাহটোক কওঁ, ভাগৱত পাঠ চলে, লগতে সকলো পুৰুষ মহিলা এক হৈ গাঁৱৰ নামঘৰত গৈ সকলোৰে নিজৰ মনৰ শান্তিৰ প্ৰাৰ্থনা কৰে। তাৰ কাৰণে আমিও ব্যক্তিগত আমাৰ নামঘৰত এই চাহ জলপানেৰে এয়া আমাৰ আমাৰ এই জলপান ভাগ গ্ৰহণ কৰিছে। এয়া আমাৰ মুঠীয়া পিঠা।